মই দলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আগবাঢ়িছোঁ কাৰণ দলে মোক যথেষ্টখিনি দিছে কিন্তু দলৰ এগৰাকী কৰ্মী হিচাপে এগৰাকী সৈনিক হিচাপে মই একোৱেই দিব পৰা নাই বুলি অনুভৱ হৈছে এই মন্তব্য কৰিছে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী তথা বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বুধবাৰে বৰপেটা ৰোড সাহিত্য ভৱনত অসম গণ পৰিষদ দলৰ সাংগঠনিক সভাত অংশ লৈ মিত্ৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয় চালেকাটিৰ পৰা আমিনগাঁৱলৈ অন্তৰ্ভুক্ত বৰপেটা লোকসভা সমষ্টি এই বৃহৎ লোকসভা সমষ্টিটোৰ বহু সমস্যা আছে তাৰে বহু সমস্যা কেন্দ্ৰীয় চৰকাৰৰ আৰু বহু সমস্যা ৰাজ্য চৰকাৰৰ অধীনস্থ সেই কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি বৰপেটা লোকসভা সমষ্টিৰ ভিতৰৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰয়াস কৰাব বুলিও কয় বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বৰপেটাত মিত্ৰ দলৰ সন্মুখত বিৰোধী নাই বুলি উল্লেখ কৰি বৰপেটাত মিত্ৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিৰোধীয়ে ৱাক অভাৰ দিয়া বুলি উল্লেখ কৰে ইফালে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে উপস্থিত হ'বলগীয়া সভাত অভাৱনীয়ভাৱে জনসমাগম দেখি অভিভূত বুলি উল্লেখ কৰি এইবাৰ বৰপেটাৰ নিৰ্বাচন একপক্ষীয় হ'ব বুলি কয় প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ফণীভূষণ চৌধুৰীয়ে লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত বঙাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে থাকিব বুলি উল্লেখ কৰি আগন্তুক 2026 চনৰ নিৰ্বাচনত বিজেপি আৰু অগপই কোন কোন সমষ্টিত নিৰ্বাচন খেলিব সেই সময়ত দলে সিদ্ধান্ত ল'ব বুলি উল্লেখ কৰে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে দলৰ প্ৰতি দায়িত্ব দলৰ প্ৰতি কৰ্তব্য মই পালন কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ আজিৰ দিনটোত মোৰ অনুভৱ সেইটোৱে কাৰণ এই দলটোৱে মোক যথেষ্ট দিছে এই দলটোক মই যিমান দিছে সিমান মই এই দলটোক দিব পৰা নাই পাৰিছোঁ নে নাই মই সেইটো কথাটো মই নিজে বিচাৰ কৰিলে ভুল হ'ব কিন্তু মই আজিৰ দিনটো মই অনুভৱ কৰিছোঁ যে মই দলটোৰ প্ৰতি যিটো মই এগৰাকী কৰ্মী হিচাপে এজন দলটোৰ সৈনিক হিচাপে মোৰ যিটো দায়িত্ব থাকিব লাগে সেই দায়িত্বখিনি মই পালন কৰা বুলি আজিৰ দিনটোত মোৰ অনুভৱ হৈছে বস্তুটো মই অলপ আগতে কৈছোঁ যে আমি ইয়াত তাৰমানে কথাবিলাক নতুনকৈ আমি চিন্তা চৰ্চা কৰিব লাগিব এতিয়া আজি বৰপেটা লোকসভা সমষ্টিত বৃহৎ এলেকা ইয়াৰে ধৰি লওক তাৰমানে চালাকাটিৰ পৰা আপটো আমিনগাঁও এটা বৃহৎ এলেকা শুৱালকুছি একদম আমিনগাঁও তাৰমানে হেৰি জল এতিয়া এই বৃহৎ এলেকাটোত যথেষ্ট সমস্যা আছে এই সমস্যাসমূহৰ যিবিলাক সমস্যা আছে এই সমস্যাসমূহৰ কিছুমান সমস্যা ৰাজ্য চৰকাৰৰ কিছুমান সমস্যা সমাধান কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গতিকে আমি এই কথাবিলাক আমি আলোচনা বিলোচনা কৰিব লাগিব যে আমি কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে কোনবিলাক সমস্যা আমি সমাধান কৰিব পাৰিম এই কথাবিলাক নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আলোচনা বিলোচনা কৰি আমি এই সমস্যাবিলাক চিনাক্তকৰণ কৰি সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাব লাগিব মই আজি যোনটো নিৰ্দিষ্ট সমস্যাৰ কথাটো আমি ক'ব বিচৰা নাই কিন্তু আমি সেই সমস্যাবিলাক চিনাক্তকৰণ কৰা তাৰমানে এইটো কনফাৰ্ম হৈ গৈছে যে ইয়াত তাৰমানে বিৰোধী নাই গতিকে একচেটিয়া নিৰ্বাচন হ'ব বুলি তাৰমানে ৰাইজে অনুভৱ কৰিছে তাৰ কাৰণে মই বৰপেটাবাসী ৰাইজক বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজক মই আন্তৰিক মোৰ কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে আমাক আশীৰ্বাদ কৰক যাতে তেওঁলোকৰ আশাবিলাক আমি বাস্তৱত ৰূপদান কৰিব পাৰোঁ অসম গণ পৰিষদ বা আমাৰ মিত্ৰজোঁটৰ যাতে শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে তেওঁলোকে যাতে আমাক আশীৰ্বাদ দিয়ে উপৰিও এটাকে কাম ৰাজনাথ সিঙৰ সভাই কি ইংগিত দিব নাই ৰাজনাথ সিঙৰ বস্তুটো তেওঁৰ সভা এইটোৱে ইংগিত দিব তেওঁৰ সভাখনত যিটো জনাসমূহ কাম হ'ব সেইটোৱে হেৰি দিব ইংগিত দিব যে এই সমষ্টিটোত নিৰ্বাচন একপক্ষীয় হ'ব এইটোৱে ইংগিত দিব নাই CPM খেলিব মই যিটো জানিছোঁ CPM খেলিব নাই বিৰোধী অৱস্থা তাৰমানে ঘটনালৈকে প্ৰত্যেকে তাৰমানে MP হ'ব বিচাৰে প্ৰত্যেক দলেৰে MP পঠাব বিচাৰে সেইটো বস্তু নাই তেওঁলোকে কুচকাৱাজ কৰিলে সেই কুচকাৱাজ তেওঁলোকে আচলতে আজিৰ পৰা এক বছৰ আগতে এই কুচকাৱাজ আজি যিটো কুচকাৱাজ কৰিছে তেওঁলোকে এই কুচকাৱাজ তেওঁলোকে এক বছৰ আগতে কৰিব লাগিছিল তেওঁলোকৰ এটা মিনিমাম প্ৰগ্ৰাম থাকিব লাগিছিল তেওঁলোকে আসন ভাগ বতৰাৰ কথাটো আজিৰ যদি এই মুহূৰ্তত আজিৰ পৰা দুদিন পিছত ডিক্লেয়াৰ হ'ব নিৰ্বাচন ডিক্লেয়াৰ হ'ব দুদিন পিছত নটিফিকেশ্যন হ'ব গতিকে এই নিৰ্বাচনৰ আগমুহূৰ্তত আসন ভাগ বতৰা কৰিলেতো বস্তুটো নহ'ব আচলতে বহুতে কয় যে বিশেষকৈ CPM কৈছে যে আচলতে ভূপেন বৰা বিজেপিৰ লগত লগ আছে যাৰ কাৰণে নাই সেই কথাবিলাক মই নকওঁ বঙাইগাঁও কি হ'ব আপোনাৰ লোকসভাত ACP হাতৰ পৰা বঙাইগাঁও বিজেপি ল'ব নেকি নাই এইটো বস্তুটো আপোনালোকে হেৰি মিডিয়াত পাইছে নে কি হৈছে চিফ মিনিষ্টাৰে কি কৈছে গম পাইছে কি হ'ব নাই বাই ইলেকশ্যনতো আমাৰ কেন্দ্ৰীয় থাকিব এইটো বস্তুটো তাতে কৈছে মাননীয় মুখ্যমন্ত্ৰী বাই ইলেকশ্যনৰ পিছত নাই বাই ইলেকশ্যনৰ পিছত 26ত যেতিয়া ইলেকশ্যন হ'ব 26ৰ ইলেকশ্যন হ'ব তেতিয়া নতুন আৰম্ভ হ'ব নহয়
এটা নতুন ডিছকাশ্যন আৰম্ভ হ'ব যে কোনটো সমষ্টিত আমি AGP খেলিম, কোনটো সমষ্টিত BJP খেলিব। এইবাৰো আমাৰ যিবিলাক চিট আছে অহাবাৰ সেই চিটবিলাক নাপাব পাৰোঁ, আমি বেলেগ চিট পাব পাৰোঁ। গতিকে বঙাইগাঁও চিটটো 2026-ত আমি পোৱা নোপোৱাটো আজিৰ দিনটোত কোনেও ক'ব নোৱাৰে। আৰু তেতিয়া 26-ত নিৰ্বাচনৰ আগে আগে আমাৰ মাজত মিত্ৰতা আবদ্ধ হৈ থকা দলবিলাকৰ মাজত আলোচনা বিলোচনা হ'ব। আলোচনা বিলোচনা হোৱাৰ পিছতহে তেওঁলোকে মানে কোনে কোনখন আসনত কৰিব। আজিৰ তাৰিখত বৰপেটাৰ পৰা নিৰ্বাচিত হোৱাটো প্ৰথম নাই প্ৰথম বুলি নহয়, এটা প্ৰতিক্ৰিয়া আছে নহয়, এটা প্ৰক্ৰিয়া আছে। এই প্ৰক্ৰিয়াটো সমাপন হোৱাৰ পিছতে বিধায়ক MP হোৱাটো নোহোৱাটো। তথাপিতো আপোনাৰ উত্তৰাধিকাৰী কোন হ'ব বুলি ভাবে? আপোনাৰ উত্তৰাধিকাৰী কোন হ'ব বুলি ভাবে বঙাইগাঁৱত? মই সেইটো কথা আজি দিনটো বঙাইগাঁওবাসী ৰাইজক মই সুধিব লাগিব, কথা পাতিব লাগিব। তাত তেতিয়া মূল যুঁজ কাৰ লগত হ'ব? অসম আদিত্য, বৰপেটা।